याद तो प्यार मिला ভিডিঅ'ত হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আছোঁ ছিকিমত। আমি কালি ৰাতি পালোহি। আমি মোৰ হাজবেণ্ডৰ চিনাকি দাদা এজনৰ এইটো হোটেল হয়। তেখেতে আমাক ট্ৰিপটো প্লেনিং কৰি দিছে। আমি এতিয়া যাম শ্বপিং কৰিব, কাৰণ আমাৰ কালি আহি পাওঁতে দেৰি হৈ গ'ল আৰু আমি মাৰ্কেট যোৱালে মাৰ্কেট অলৰেডি বন্ধ হৈ গ'ল। যেন তেন আমি খাব পালোঁ। খাই পেলাই আহি শুই পেলাই সোনকালে উঠিছোঁ, কাৰণ আমাৰ শ্বপিং কিছুমান কৰিব আছে। কাৰণ বৰফত যাবৰ কাৰণেতো বহুত বস্তুৱেই প্ৰয়োজন হয়। ইয়াৰ আমাৰ ৰুমৰ পৰা ভিউটো আপোনালোকক এবাৰ দেখুৱাই দিছোঁ। এইখন MG মাৰ্ক। আমি MG মাৰ্কৰ ওচৰতে আছোঁ। ট্ৰেডিশ্যনেল টুপি হয় ছিকিমৰ। এতিয়া দিনৰ মই MG মাৰ্কখন এবাৰ দেখুৱাই দিছোঁ, আৰু আগৰ ভিডিঅ'টোতো ৰাতি MG মাৰ্কখন কিমান ধুনীয়া দেখুৱাইছিলোঁৱেই। দিনতকৈ ৰাতি বেছি ধুনীয়া লাগে লাইটৰ পোহৰত। MG মাৰ্কতে আমি ব্ৰেকফাষ্টটো কৰিলোঁ। হাজবেণ্ডে খালে আলু পৰঠা, মই খালোঁ ধোচা। দুইটা খাই মেলি আমাৰ ইনাৰ ছেট ল'বলগীয়া আছিলে। লৈ মেলি আমি গাড়ীত উঠিবৰ কাৰণে গ'লোঁ। এতিয়া আমি নৰ্থ ছিকিমলৈ বুলি গৈ আছোঁ। আমি 2টা ৰাতিৰ কাৰণে গৈ আছোঁ। 3টা দিন আৰু 2 ৰাতি। দাদাজনে ধুনীয়াকৈ ট্ৰিপটো প্লেনিং কৰি দিছে। আমি উইংগাৰত আহিছোঁ। উইংগাৰ ষ্টেণ্ড আছে। তাৰপৰা আমি উঠিলোঁ। দাদাই ট্ৰিপটো প্লেনিং কৰি দিলে, সেইকাৰণে আমাৰ প্ৰব্লেম নহ'লে। কাৰণ আমি ধুনীয়াকৈ ৰুম বুক কৰা আছিলে। আহি পেলাই ৰুমত থাকিলোঁ। ৰাতিপুৱা এতিয়া 10:30 বাজিছে। 10:30টাত ধুনীয়াকৈ নৰ্থ ছিকিমলৈ বুলি ওলালোঁ। আমাৰ এটা গ্ৰুপ আছে 10টা মানুহৰ। এই গাড়ীখনত আমি 10টা মানুহ আহিছোঁ বেলেগ বেলেগ জেগাৰ। দেখিছেনে, ভিউটো দেখুৱাই দিছোঁ ধুনীয়াকৈ ৰাস্তাটো। আমি হাজবেণ্ড আৰু মই আগত বহিছোঁ, বাকীখিনি মাজত বহিছে, পিছত বহিছে, তেনেকৈ আমি মিলাই মেলি বহিছোঁ। চবেই ছিট চেঞ্জ কৰি থকা হ'ব। আমি 2 ৰাতিৰ কাৰণে গৈছোঁ আৰু 3 দিন হ'ব। এতিয়া আমি গৈ আছোঁ লাচেনলৈ বুলি ফাৰ্ষ্ট। আজি ট্ৰিপটোৰ ভিউ পইণ্ট তেনেকৈ নাইকিয়া, এটাই পাম, 7 ছিষ্টাৰ ৱাটাৰফল। সেইটো আমাক দেখুৱাই নিম বুলি কৈছে। বাকী আৰু বেলেগ তেনেকুৱা স্পট নাই বোলে এইটো ৰাস্তাত। এইটো ছিকিমৰ 7 ছিষ্টাৰ ৱাটাৰফল। লাচেনলৈ যাওঁতে এইটোৱে এটা টুৰিষ্ট স্পট, যোনটো চবেই চাব পাৰে। সেইকাৰণে এইটোত এতিয়া বহুত ভিৰ হৈছে, কাৰণ এতিয়া চব মানুহ গৈ আছে। চব নিজৰ নিজৰ জেগাত য'ত ফুৰিব যায়। এতিয়া আমাৰ ড্ৰাইভাৰ দাদাজনে নিজৰ ট্ৰেডিশ্যনেল এটা পাত কিনিলে ঘৰলৈ বুলি। এইটো ৰাস্তাতে তেখেতৰ ঘৰ। আকৌ আমি লাচেনলৈ বুলি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। দেখিছেনে ৰাস্তাটো কিমান ধুনীয়া, কিন্তু আগলৈও চাই গৈ থাকিব। ৰাস্তাটো কিমান এটা ডেঞ্জাৰ যে পাৰ হৈ ইমান ধুনীয়া স্পট পায়গৈ। অৰুণাচলতো পাহাৰৰ কাষেহে ৰাস্তা, কিন্তু ইয়াৰ ৰাস্তাবোৰ বহুত বেছি সৰু। আমি যেতিয়া 0ত গৈছিলোঁ অৰুণাচলৰ, তেতিয়া তাৰ ৰাস্তাখিনি ভাবিছিলোঁ ইমান সৰু, তাতকৈও যে ইয়াত আৰু বেছি সৰু। আৰু আগলৈ দেখি থাকিব তাৰ ৰাস্তাবোৰ কিমান সৰু হৈ গৈ থাকে। দেখিছেনে, আহি থাকোঁতে আমাক বৰষুণে পালে। কিনকিনীয়া বৰষুণ দি আছে, আৰু তাৰ আগলৈ বোলে স্ন'ফল হৈ আছে। এতিয়া আমাৰ লাকৰ ওপৰত কথা, আমি স্ন'ফল পাওঁ নে নাপাওঁ। আমাৰ পেকেজতে ইনক্লুড আছে ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ।
3 দিনৰ। তো এতিয়া আমাক ইয়াত ৰখাই দিছে দুপৰীয়া লাঞ্চৰ কাৰণে। লাঞ্চত ভাত দিলে, চব্জি দিলে, দালি দিলে আৰু আন্দা কাৰী দিলে আৰু পাপৰ দিলে। ভাত পানী খাই অকণমান ৰেষ্ট লৈ এতিয়া আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ লাচেনালৈ বুলি। ইমান চেঁচা বতাহ। এইফালে পিছফালে কৰা। আমি আধা ঘণ্টা 45 মিনিটমান অলপ ৰাস্তাত ৰখিবলগীয়া হ'ল, কাৰণ ইয়াত এখন মেলা চলি আছে। মেলাখন আজি শেষ, সেইকাৰণে বহুত বেছি ভিৰ হৈছে। দেখিছেনে ইয়াত এনেকুৱা পাইন গছৰ তেনেকুৱা ঘৰ আছে। এতিয়াও মানুহ তেনেকুৱা কাঠৰ ঘৰত আছে, দেখিছেনে? ইয়াত প্ৰায় তেনেকুৱা ঘৰ দেখি গৈছোঁ। আমি এইকণতে ৰখোঁতেই মই ভাবিছোঁ আপোনালোককো দেখুৱাওঁ ঘৰবোৰ। দেখিছেনে কিমান ভিৰ। কোনেও ছিট চেঞ্জ কৰা নাই, সেইকাৰণে আমি এতিয়াও আগ ছিটতেই বহি আছোঁ ড্ৰাইভাৰ দাদাজনৰ লগত। ইয়াৰ ৰাস্তাটো চাওকচোন কিমান ডেঞ্জাৰ। ৰাস্তাটোৰ অৱস্থা দেখি মই ভাবিছোঁ কি হ'ব, আমি ঘৰ পামগৈ নে নাই। কাৰণ মই বহিছিলোঁ একদম দৰজাৰ কাষত, কাৰণ তলফাল দেখি থাকি, আৰু ৰাস্তাটো বেছি ভয়ংকৰ আছিলে কাৰণ মেলা চলি আছিলে আৰু বহুত বেছি গাড়ী অহা যোৱা কৰাৰ কাৰণে ৰাস্তাটো বহুত বেছি বেয়া হৈ গ'ল। এতিয়া যাব লাগিব নদীৰ মাজে মাজে। এনেকুৱাও যে নদীৰ মাজেদি যে এনেকেদি গৈ পেলাই যে এখন ইমান ধুনীয়া পৃথিৱী আছে, কল্পনাও কৰা নাছিলোঁ। ভিডিঅ'খিনি মোৰ চাই থাকিব, তেতিয়া গম পাব কেনেকুৱা ৰাস্তা দি গৈ আমি ইমান এটা ধুনীয়া লোকেশ্যনত পাইছোঁগৈ। ইয়াত আকৌ প্ৰতিটো জেগাতেই একদম পাছ লাগে। পাছ লৈ পেলাইহে জেগাবোৰত যাব দিয়ে। বহুত চেকিং কৰে, ক'ৰ পৰা আহিছোঁ, কি কৰিছোঁ। আমি ঘৰত থাকোঁতে আমাৰ ডকুমেণ্টছ অলৰেডি দি পঠিয়াইছোঁ, তেতিয়া আমাৰ পাছ বনাই থৈছে, সেইকাৰণে আমাৰ বেছি টাইম নালাগিলে। দেখিছেনে ইয়াৰ লোকেশ্যন। এই দলংখনৰ সেইটো পাৰত যে অলপ ধোঁৱা টাইপৰ দেখিছে, সেইটো জেগাতে ইয়াৰ এখন ডাঙৰ মেলা হৈছে, কিবা ফেষ্টিভেল টাইপৰ। মই ইমান এটা নাজানো, অলৰেডি চেজ হৈ গ'ল। ইমান এটা ধুনীয়া দলং দেখিলোঁ, কিন্তু দলংখনত আমি ফটো উঠিবলৈ নোৱাৰিলোঁ, কাৰণ আমি অলৰেডি আগত বহুত বেছি টাইম ৰখি আহিছোঁ। সেইকাৰণে ভাবিছোঁ ভিডিঅ'তে শ্বুট কৰি থৈ দিওঁ, যাতে আপোনালোককো দেখুৱাব পাৰোঁ। আৰু এই ট্ৰাকবোৰ দেখিছেনে, আৰু এনেকুৱা তম্বুবোৰ, সেই তাতেই মেলা হৈছিলে বোলে, আমাক ড্ৰাইভাৰ দাদাজনে কৈছিল। নদীৰ মাজে মাজে আমি ইটো পাৰ হৈছোঁ, কাৰণ সেইটো পাৰতহে আমি যোৱা লোকেশ্যনটো আছে। মই ভাবিছিলোঁ এনেকুৱা দলং এখন আছে বা দুখন আছে, কিন্তু নহয়, ইয়াত প্ৰতিখন দলং এনেকুৱা লোহাৰেই, আৰু এনেকুৱা ফ্লেগ আঁৰি থৈছে মাল্টি কালাৰৰ।
হোৱাইট হোৱাইট দেখিছে যে সেইখনে বৰফৰ পাহাৰ, সেইখন পাবলৈ আৰু বহুত ঘণ্টাৰ অপেক্ষা কৰিব লাগিব। ভিউ চাওক, এতিয়া বৰষুণটো এৰি পেলাই অকণমান ৰ'দ বিৰিঙিছে, তাৰ কাৰণে ভিউটো ইমান ধুনীয়া হৈছে। ফোনটা লোৱা নে আমি নামছি কি নামি না দেখার দরকার আমি জানি আমি এতিয়া চাহ খাই আছো। বহুত ঠাণ্ডা, বহুত ঠাণ্ডা। সঁচাকৈ বহুত ঠাণ্ডা আছে। ইয়াতে 2 ডিগ্ৰীমান আছে নেকি। আমি যিমান আগলৈ গৈ আছোঁ তিমান ঠাণ্ডা পাই পাই গৈ আছোঁ। সেইকাৰণে হাজবেণ্ডৰ পিন্ধি লোৱা বেগ এটাত আমি টুপি, মাফলা, হেণ্ড গ্ল'ভছ চব ভৰাই লৈ আহিছোঁ, যাতে আমি হাত দিলেই পাওঁ। সেয়া বৰফৰ পাহাৰ, চবেই বৰফৰ পাহাৰটো ওচৰ পাব হৈছে। পোৱা দেখি পেলাই চবেই ফটো উঠাত লাগিছে আৰু ঠাণ্ডা জেগাত ধুনীয়াকৈ বহি একাপ লাল চাহ খোৱাৰ মজাই বেলেগ। আমি ধুনীয়াকৈ দুইটাই লাল চাহ খালোঁ। হেল্ল' ফ্ৰেণ্ডছ, আমি আছোঁ লাচেনত। লাচেন আহি পাইছোঁ। ইয়াত বহুত বেছি ঠাণ্ডা। কাপোৰ জাপি জাপি পিন্ধিছোঁ। ইয়াত টুপি পিন্ধি আকৌ জাম্পাৰ টুপি পিন্ধিও তত পোৱা নাই। একে ভৰিৰ পৰা মূৰলৈকে ঢাকি লৈছোঁ। বহুত ঠাণ্ডা। কাইলৈ গুৰুডুম্বাৰ যাম বুলি ভাবিছোঁ। ইয়াত স্ন'ফল হৈ আছে, গতিকে ৰাস্তা বন্ধ আছে বুলি কৈছে। কাইলৈ যদি খোলে তেতিয়াহে আমি গুৰুডুম্বাৰ গৈ পাম, নহ'লে আমি আধা বাটৰ পৰাই অলপ বৰফ চৰফ খেলি উভতি গুচি আহিব লাগিব। তাকে ফিংগাৰ ক্ৰছড, কাইলৈ যাতে যাবলৈ পাওঁ আৰু গুৰুডুম্বাৰলৈকে। ৰাতিপুৱা 6টাতে ওলাব লাগিব। এতিয়া ডিনাৰ কৰি আহোঁগৈ। বাই বাই। ভাত খালোঁ। ভাত খাই মেলি এতিয়া শুম আৰু কাইলৈ ৰাতিপুৱা 4:30টাতে উঠিব লাগিব।